নমস্কাৰ বন্ধু বান্ধৱীসকল জিৰাগিতিলৈ আপোনালোকক স্বাগতম ক্ৰমাগতভাৱে আমি আসাম হিষ্ট্ৰীৰ পাঠটো আলোচনা কৰি আছো এতিয়া আমি প্ৰাচীন অসম অৰ্থাৎ 350 ৰ পৰা 1206 চনৰ মাজৰ সময়খিনিৰ কথা কৈ আছো যেতিয়া 350 চনৰ পৰা বৰ্মন বংশৰ ৰজাসকলে শাসনভাৰ হাতত লৈছিল তেতিয়াৰ পৰা প্ৰাচীন অসম আৰম্ভ হৈছিল আমি পাইছো যে বৰ্মন বংশৰ 13 জন ৰজাই শাসন কৰিছিল সেই সকলৰ 12 জন ৰজাৰ বিষয়ে আমি অলৰেডি আলোচনা কৰিছো আপোনালোকৰ সুবিধাৰ কাৰণে পুনৰ তেওঁলোকৰ নামকেইটা মনত পেলাই দিব খুজিছো তেওঁলোক হৈছে ক্ৰমে পুষ্য বৰ্মন সমুদ্ৰ বৰ্মন বল বৰ্মন কল্যাণ বৰ্মন গণপতি বৰ্মন মহেন্দ্ৰ বৰ্মন নাৰায়ণ বৰ্মন মহাভূতি বৰ্মন চন্দ্ৰমুখ বৰ্মন স্থিত বৰ্মন সুস্থিত বৰ্মন সুপ্ৰতিষ্ঠিত বৰ্মন আৰু শেষৰজন হৈছে ভাস্কৰ বৰ্মন আমাৰ আগৰ ভিডিওটো অধ্যয়নত ভাস্কৰ বৰ্মন ৰৈ গৈছিল এতিয়া আমি ভাস্কৰ বৰ্মনৰ বিষয়ে অধ্যয়ন কৰিম ভাস্কৰ বৰ্মন বৰ্মন বংশৰ শেষৰজন ৰজা আছিল তেওঁ মানে এই বংশৰ সকলোতকৈ শ্ৰেষ্ঠ ৰজা আছিল মানে শ্ৰেষ্ঠ মানে তেওঁ বহুতখিনি ভাল কাম কৰিছিল বা এনেকুৱা যিখিনি কাম কৰিছিল সেইখন সমাজৰ হিতৰ কাৰণে আছিল তেনেকুৱা ধৰণৰ কাম কৰিছিল তেওঁ সেইকাৰণে তেওঁক শ্ৰেষ্ঠ ৰজা বুলি কোৱা হয় ভাস্কৰ বৰ্মনে 600 পৰা 650 লৈকে শাসন কৰিছিল তেওঁ নিজকে নৰকাসুৰৰ বংশধৰ বুলি কৈছিল নৰকাসুৰ কোন আছিল মনত আছে নে নৰকাসুৰ যে আমি প্ৰাচীন অসমত পঢ়িছিলো প্ৰাগৈতিহাসিক যুগত যে পঢ়িছিলো ভ্ৰম বংশৰ প্ৰতিষ্ঠাপক সেই নৰকাসুৰৰ বংশধৰ মানে তেতিয়াৰ পৰা তেওঁলোকৰ বংশটো মাজতে নাইকিয়া হৈ গ'ল এনেকুৱা হৈ মেলি সেই একেটা বংশৰে আছিল বুলি তেওঁ কৈছিল এওঁ কুমাৰ ৰজা বুলিও কোৱা হয় এওঁ কুমাৰ ৰজা বুলি একাৰণে কোৱা হৈছিল তেওঁ ভাস্কৰ বৰ্মনে বিয়া পতা নাছিল সেয়ে তেওঁ কুমাৰ ৰজা বুলি কোৱা হৈছিল তেওঁ বৰ্মন বংশৰ শ্ৰেষ্ঠ আৰু শেষ ৰজা আছিল তেওঁ সমসাময়িক বা কন্টেম্পৰেৰী ৰজা আছিল হৰ্ষবৰ্ধন এটো ইম্পৰ্টেন্ট হয় দেই তেওঁ কনজ আৰু থানেশ্বৰৰ ৰজা আছিল এতিয়া মানে সমসাময়িক বা কন্টেম্পৰেৰী মানে কি হৈছে যেতিয়া অসমত ভাস্কৰ বৰ্মনে শাসন কৰি আছিল তেতিয়া থানেশ্বৰ বা কনজত হৰ্ষবৰ্ধনে শাসন কৰিছিল মানে একেটা সময়ৰ যিজন ৰজা সেইজনক সমসাময়িক ৰজা বুলি কয় এটো ইম্পৰ্টেন্ট হয় দেই কাৰ সমসাময়িক আছিল মানে ভাস্কৰ বৰ্মন কাৰ সমসাময়িক আছিল হেতু খুদে ইয়াৰ উপৰিও মানে ফাৰ্স্ট এডিআৰই এক্সামটোত আহিছিল যে মানে হিউৱেন চাং ভাস্কৰ বৰ্মনৰ সময়তো হিউৱেন চাং অসমলৈ আহিছিল সেই কাৰ সময়ত মানে হিউৱেন চাং অসমলৈ আহিছিল বুলি এটা কোৱেশ্চন আহিছিল মানে তাত অপচনটোত হৰ্ষবৰ্ধন আছিল মানে হৰ্ষবৰ্ধনৰ সময়ত হিউৱেন চাং অসমলৈ আহিছিল আমি পাছত পাম হিউৱেন চাং হৰ্ষবৰ্ধনৰ ৰাজসভালৈ গৈছিল ভাস্কৰ বৰ্মনে তেওঁৰ ৰাজসভালৈ পঠোৱা কটকীজনৰ নাম আছিল হংসবেগ এটো ইম্পৰ্টেন্ট দেই হংসবেগ নামৰ এজন কটকী মানে এজন আগতে দূত আছিল যে সেই দূতখিনিক এখন ৰাজ্যৰ পৰা অন্য এখন ৰাজ্যলৈ সম্পৰ্ক স্থাপন কৰিবলৈ পঠিয়াই সেইজনৰ নাম আছিল হংসবেগ ওকে সিংহাসন আৰোহণ কৰিয়ে ভাস্কৰ বৰ্মনে নতুন চন ভাস্কৰাবাদ বা কামৰূপীয় চন প্ৰৱৰ্তন কৰিছিল কোনে কামৰূপীয় চন প্ৰৱৰ্তন কৰিছিল এনেকুৱা ধৰণকে আহিব পাৰে তেওঁ কৰ্ণ সুবৰ্ণ যুদ্ধৰ পিছত বিখ্যাত নিধানপুৰ তামলিপি অনুদান জাৰি কৰিছিল নিধানপুৰ তামলিপিখন কোনে জাৰি কৰিছিল হেতু ইম্পৰ্টেন্ট হয় কৰ্ণ সুবৰ্ণ যুদ্ধত মানে তেওঁ হৰ্ষবৰ্ধন তেওঁ যিজন সমসাময়িক ৰজা আছিল তেওঁৰ লগ লাগি শশাংকৰ বিৰুদ্ধে যুদ্ধ কৰিছিল শশাংক পাইছিল যে আমি আগত মানে ভাস্কৰ বৰ্মনৰ দেউতাক সুচিত বৰ্মন মানে শ্ৰী মৃগাংকক যেতিয়া হৰুৱাই পূৰ্ণবৰ্ধন যেটো মহেন্দ্ৰ বৰ্মনে আমাৰ কামৰূপৰ লগত লগ লগাইছিল পূৰ্ণবৰ্ধনটো শশাংক আৰু মহাসেন গুপ্তাই কাহি লৈ গৈছিল সেই শশাংককে হৰুৱাই মানে ভাস্কৰ বৰ্মনে তেওঁ পৰাজয় কৰিছিল আৰু সেই তেওঁ যে যুদ্ধ কৰি পৰাজয় কৰিছিল সেই বিষয়ে নিধানপুৰ তামলিপি লেখা আছে এক শশাংক কৰ্ণ সুবৰ্ণ আছিল মানে ৱেষ্ট বেংগলৰ ৰজা আছিল এই নিধানপুৰ তামলিপিখন 1912 চনত নিধানপুৰ মানে বৰ্তমান সিলেট অৰ্থাৎ মানে বাংলাদেশত উদ্ধাৰ কৰিছিল আৰু সেইখন লিখিছিল বসু বৰ্মনে মানে নিধানপুৰ তামলিপিখন বসু বৰ্মনে লিখিছিল তাৰপিছত এটো বহুত ইম্পৰ্টেন্ট হয় দেই ভাস্কৰ বৰ্মনৰ সময়ত হিউৱেন চাং অসমলৈ আহিছিল 642 এডিত কেতিয়া আহিছিল 642 এডিত হেতু মনত ৰাখিব আৰু কাৰ সময়ত হিউৱেন চাং অসমলৈ আহিছিল ভাস্কৰ বৰ্মন তেওঁ ভাস্কৰ বৰ্মনক কিং অফ নৰ্থ ইষ্ট মানে নৰ্থ ইষ্টৰ ৰজা বুলি কৈছিল বা এৰিষ্টেটিক কিং অফ ইষ্টাৰ্ণ ইণ্ডিয়া মানে পূবৰ অভিজাত্য ৰজা বা সেকেন্ড বৃহস্পতি বুলিও উল্লেখ কৰিছে মানে তেওঁ বহুত ভাল আছিল মানে সেই কাৰণে তেওঁ বুজাবলৈ মানে বহুত কিবা কিবি কৈছিল তেওঁ
মানে বহুত ধনী শক্তিশালী সামৰ্থ্যৱান ৰজা আছিলে তেওঁক নলন্দাৰ শিক্ষক শিলভদ্ৰৰ অনুৰোধত কামৰূপলৈ আহিছিল আমি নলন্দা বিশ্ববিদ্যালয়খনৰ নাম শুনিছো ন সেই বিদ্যালয়ৰ এজন শিক্ষক আছিলে শিলভদ্ৰ তেওঁৱে মানে হিউৱেন চাঙক অসমলৈ আহিবলৈ কৈছিলে হিউৱেন চাঙৰ কিতাপখনৰ নাম আছিল CUK তেওঁ ভাস্কৰ বৰ্মনৰ পৰা গ্ৰহণ কৰা একমাত্ৰ উপহাৰটো আছিল হোলালি অৰ্থাৎ এ কেপ মানে এটা টুপিহে উপহাৰ হিচাপে গ্ৰহণ কৰিছিলে বেলেগ লোৱা নাছিলে হিউৱেন চাঙৰ মতে কামৰূপৰ পৰিধি 1700 মাইল বা 10000 লি বা 2720 কিলোমিটাৰ এটো 1700 মাইলটোৱে বেছিকৈ আহি থকা দেখা যায় হলো আপোনালোকে গোটেইকেইটা মনত ৰাখি ল'ব মানে পৰিধি মানে কি আছিল কিমানটো জায়গা মানে কভাৰ কৰি কামৰূপখন আছিল হেতুৱে হৈছে পৰিধি তেওঁ মতে সেই সময়ত কামৰূপৰ বিশেষভাৱে সন্মানজনক ফলকেইটা হৈছে কঁঠাল আৰু নাৰিকল মানে মানুহক কাবাক যদি সন্মান জনাবলৈ হয় তেতিয়া কি ব্যৱহাৰ কৰিছিল কঁঠাল আৰু নাৰিকল এটা যেনেকৈ আমি গামোচাখন দিও বৰ্মনে তেওঁক হৰ্ষবৰ্ধনৰ ধৰ্মীয় সভালৈ লৈ গৈছিল ভাস্কৰ বৰ্মনৰ সমসাময়িক আছিল হৰ্ষবৰ্ধন তেওঁ তাত এখন মানে সভা সমিতি হৈছিল আৰু তালৈ তেওঁ ভাস্কৰ বৰ্মনক লগত লৈ গৈছিল তাত ভাস্কৰ বৰ্মনে ব্ৰহ্মাৰ ড্ৰেছ আৰু হিউৱেন চাঙে ইন্দ্ৰৰ ড্ৰেছ পিন্ধিছিল তেওঁ মতে ভাস্কৰ বৰ্মন ব্ৰাহ্মণ আছিল তেওঁ মানে ব্ৰাহ্মণ গোত্ৰৰ লোক আছিল হিউৱেন চাঙৰ মতে কামৰূপৰ মানুহবিলাক short in height মানে চাপৰ অকমান হাইটটো চাপৰ আছিল আৰু yellow complexion মানে অকমান দেখিবলৈ হালধীয়া ধৰণৰ আছিল তেওঁ বিৱৰণ অনুসৰি বংগোপসাগৰৰ তাম্ৰলিপ্ত বন্দৰলৈকে ভাস্কৰ বৰ্মনৰ নিয়ন্ত্ৰণত আছিল মানে বংগোপসাগৰলৈকে ভাস্কৰ বৰ্মনে মানে নিজৰ অধিকাৰ ৰাখিছিল হিউৱেন চাঙে কৰতোৱা নদী পাৰ হৈ কামৰূপত প্ৰৱেশ কৰিছিল তেওঁ কিতাপখনত কামৰূপক কামলোপো বুলি উল্লেখ কৰিছে ভাস্কৰ বৰ্মনৰ দিনত লি পিও বুলি অন্য এজনো অসমলৈ আহিছিল এটো চাইড হ'ব মানে এতিয়া হিউৱেন চাং আহিছিল বুলি সকলোৱে গম পায় সেইকাৰণে হেতু কোৱেশ্চন আজিকালি মানে বৰকে নহা হৈছে নাহে বুলি নহয় এনেকুৱা যে হেতু নাহিব কিন্তু যেটো কোনো গম পোৱা নাই তেনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ অহা দেখা গৈছে ভাস্কৰ বৰ্মনৰ সময়ত কামৰূপৰ মুখ্য উদ্যোগ আছিল বোট বিল্ডিং মানে নাও সজা এটা মানে তেওঁলোকৰ জীৱিকাৰ মূল উৎস আছিল নাও সজা যেনেকৈ আমাৰ এতিয়া প্ৰধান উৎপাদন হৈছে কৃষি ঠিক তেনেকৈ সেই সময়ৰ হৈছে নাও সজা তেওঁ হৰ্ষবৰ্ধনক হাতী উপহাৰ দিয়া নাছিল মানে এটো আহে দে তেওঁ কি উপহাৰ দিয়া নাছিল তেওঁ শাসনকালত কোষাগাৰত ভণ্ডাগাৰ অধিকাৰী নামৰ এজন লোকে মানে কাম কৰিছিল তেওঁ পূৰ্ণবৰ্ধন উদ্ধাৰ কৰে যেটো দেউতাকৰ দিনত শশাংকই আৰু মহাসেন গুপ্তাই কাহি লৈ গৈছিল হেতু তেওঁ শশাংকৰ লগত কৰ্ণসুবৰ্ণ যুদ্ধ কৰি উদ্ধাৰ কৰিছিল পাই আহিছো হেতু তেওঁ নলন্দা বিশ্ববিদ্যালয়ত এটা মোহৰ এৰি থৈ গৈছে বানভট্টই লিখা হৰ্ষচৰিতত ভাস্কৰ বৰ্মনক ভীষ্মৰ সৈতে তুলনা কৰিছে তেওঁ মানে বহুত ভাল আছিল সেইকাৰণে ধৰক ভীষ্ম কিমান এজন গহীন গম্ভীৰ গাম্ভীৰ্য থকা লোক সেই তেনেকুৱা এজন লোকৰ লগত আমাৰ ভাস্কৰ বৰ্মনক তুলনা কৰিছে ওকে মই আপোনালোকক আগতে কৈছিলো যিখিনি তাম্ৰলিপি বা শিলালিপি সেইখিনি আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট এতিয়া বৰ্মন বংশৰ কিছুমান তাম্ৰলিপি আৰু শিলালিপি সেইবিলাকৰ বিষয়ে আলোচনা কৰিব ফাৰ্ষ্ট হৈছে নিধানপুৰ তাম্ৰলিপি এখন পাই আহিছিলো সেইখন ভাস্কৰ বৰ্মনে কৈছিল অনুমোদন দিছিল যেতিয়া শশাংকৰ লগত যুদ্ধ হৈছিল যুদ্ধৰ পাছত এখনৰ কাৰণে অনুদান দিছিল এখন ক'ত আছে সিলেটত 1912 চনত এখন পোৱা গৈছিল তাৰ পাছত আহিলে নগাজুৰি খনিকৰ গাঁও শিলালিপি সৰুপথাৰত আছে গোলাঘাট এইখনে একমাত্ৰ শিলালিপি য'ত ব আৰু অবৰ মাজত পাৰ্থক্য কৰে এটো ইম্পৰ্টেন্ট দে তাৰপিছত ডুবি কপাৰ প্লেট ইনস্ক্ৰিপচন এইখনত সকলোতকৈ পুৰণা পাঠশালা এখন অসমৰ মানে সকলোতকৈ পুৰণা শিলালিপি ডুবি কপাৰ প্লেট তাৰপিছত উমাচল ৰক ইনস্ক্ৰিপচন ইয়াত বৰ্মন বংশৰ ৰজা মহেন্দ্ৰ বৰ্মনৰ কথা উল্লেখ আছে মহেন্দ্ৰ বৰ্মনে কি কৰিছিল ফাৰ্ষ্ট অসমত অষ্টমেধ যজ্ঞ কৰিছিল এইখনত গুৱাহাটী নীলাচল পাহাৰত এখন গুৱাহাটীৰ নীলাচল পাহাৰত আছে ইয়াত মানে শিলালিপিখন ক'ত আছে বা কোনে হেখনৰ কাৰণে অনুদান জাৰি কৰিছিল কাৰ কথা উল্লেখ আছে সেইবিলাক আহে আৰু ইয়াত এটো এটা অন্য এটা ইম্পৰ্টেন্ট হৈছে ব আৰু অবৰ মাজত পাৰ্থক্য কৰাটো এখন কোনখনে কৰিছিল নগাজুৰি খনিকৰ গাঁও ৰক ইনস্ক্ৰিপচনে ওকে
তাৰ পাছত হ'ল বৰগংগা ৰক ইনস্ক্ৰিপশ্যন নগাঁৱত আছে ভূতি বৰ্মনৰ বিষয়ে লেখা আছে ইয়াত ইয়াৰ উপৰিও কেইটামান অন্য ইম্পৰ্টেণ্ট দুটামান কথা ইয়াত ইনক্লুড কৰি দিছোঁ কলহননৰ ৰাষ্ট্ৰৰংগিনীত বালা বৰ্মনৰ বিষয়ে লেখা আছে বৰ্মন বংশৰ ৰজা সুধিব পাৰে ৰাষ্ট্ৰৰংগিনীখনত কাৰ কথা লেখা আছে এইকেইটা আগতে আলোচনাও কৰি আহিছিলোঁ সমুদ্ৰগুপ্ত এলাহাবাদ পিলাৰত কামৰূপ আৰু দবকা কিংডমৰ বিষয়ে উল্লেখ আছে এইটো এলাহাবাদ পিলাৰটোৰ বিষয়ে আমি সমুদ্ৰগুপ্তৰ কথা যেতিয়া আলোচনা কৰিম তেতিয়াতো ডিটেইলছত আলোচনা কৰিমেই কিন্তু কোনকেইখনৰ ৰাজ্যৰ কথা উল্লেখ আছিলে বা কাৰ কথা পোৱাৰ পাছত আমি এইটো পাইছিলোঁ ন কামৰূপ আৰু এলাহাবাদ পিলাৰত পোৱাৰ পাছতে আমাৰ প্ৰাচীন অসম ষ্টাৰ্ট হয় সেইটো আছিলে এলাহাবাদ পিলাৰ ভাস্কৰ বৰ্মনে নলন্দা বিশ্ববিদ্যালয়ত মোহৰ এৰি থৈ গৈছে তেওঁ এই মোহৰটো 1917-18 চনত ডক্টৰ ডিভাইন বি স্পনাৰে উদ্ধাৰ কৰিছিলে নগেন্দ্ৰনাথ বসুৱে লিখা দ্য ছ'চিয়েল হিষ্ট্ৰী অফ কামৰূপত মহেন্দ্ৰ বৰ্মনৰ কথা উল্লেখ আছে এইটো সুধিব পাৰে কেতিয়াবা মহেন্দ্ৰ বৰ্মনৰ মানে বা বিষয়ে ক'ত উল্লেখ আছে বা ছ'চিয়েল হিষ্ট্ৰী অফ কামৰূপত কোনজন বৰ্মন বংশৰ ৰজাৰ বিষয়ে উল্লেখ আছে তাৰপিছত অন্য এটা ইম্পৰ্টেণ্ট হৈছে বৰ্মন বংশৰ চৰকাৰী ভাষা আছিল কামৰূপী প্ৰাকৃত আৰু সংস্কৃত শিলালিপিসমূহত সংস্কৃত ভাষাত আছিল মানে তেওঁলোকৰ সময়ত কি ভাষা প্ৰচলন আছিল সেইটো সুধিব পাৰে আৰু ইয়াৰ উপৰিও শিলালিপিসমূহত তেওঁলোকে সংস্কৃত ভাষা লিখিছিল এতিয়া এই বংশৰ শেষৰজন ৰজা ভাস্কৰ বৰ্মন আছিল আমিতো এতিয়া পঢ়ি আহিছোঁ তেওঁ কুমাৰ ৰজা বুলিও কোৱা হয় তেওঁ বিয়া পতা নাছিলে বা অবিবাহিত আছিলে সেইকাৰণে তেওঁ কুমাৰ ৰজা বুলিও কোৱা হয় তেওঁৰ মৃত্যুৰ পাছতেই বৰ্মন বংশৰ পতন হয় আৰু শালস্তম্ভ বংশ বা ম্লেছা বংশৰ আৰম্ভ হয় ঠিক আছে আজি আমি কি পঢ়িলোঁ তাৰ ইম্পৰ্টেণ্টকেইটা এবাৰ উনুকিয়াই দিওঁ এই বংশৰ মানে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিলে ভাস্কৰ বৰ্মন তেওঁ 600 পৰা 650 লৈ শাসন কৰিছিলে তেওঁ নিজকে কাৰ বংশধৰ বুলি কৈছিলে নৰকাসুৰৰ বংশধৰ বুলি কৈছিলে তাৰপিছত আহিলে তেওঁ হৰ্ষবৰ্ধনৰ সমসাময়িক আছিলে হৰ্ষবৰ্ধনৰ ৰাজসভালৈ হংসবেগ নামৰ এজন কটকী পঠাইছিলে সেইকেইটা ইম্পৰ্টেণ্ট মানে ভাস্কৰ বৰ্মনৰ বিষয়টো অলপ ভালকৈ চাব বৰ্মন বংশৰ ইয়াৰ পৰা প্ৰশ্ন আহি থকা দেখা যায় তাৰপাছত আহিলে কৰ্ণসুবৰ্ণ যুদ্ধৰ পাছত নিধানপুৰ তাম্ৰলিপিখনৰ অনুদান ভাস্কৰ বৰ্মনে জাৰি কৰিছিলে মানে নিধানপুৰ তাম্ৰলিপিখনৰ কোনে অনুদান জাৰি কৰিছিলে বুলি আহিব পাৰে তাৰপিছত ভাস্কৰ বৰ্মনৰ সময়ত কোন অসমলৈ আহিছিলে হিউৱেন চাং আৰু এইটো হৰ্ষবৰ্ধনৰ নামো আহিব পাৰে কিমান চনত আহিছিলে 642 এডিত হিউৱেন চাঙৰ কিতাপখনৰ নাম কি আছিলে CUK তেওঁ ভাস্কৰ বৰ্মনৰ পৰা কি গ্ৰহণ কৰিছিলে এটা উপহাৰ লৈছিলে যে সেইটো হৈছে এটা কেপ হোলালি অসমখনৰ মানে কামৰূপৰ পৰিধি কিমান আছিলে 1700 মাইল সেই সময়ৰ মানে মুখ্য উদ্যোগ কি আছিলে ভাস্কৰ বৰ্মনৰ সময়ত মুখ্য উদ্যোগ কি আছিলে নাও সজা কোনে ভাস্কৰ বৰ্মনক ভীষ্মৰ সৈতে তুলনা কৰিছিলে বানভট্টই আপোনালোকেতো এই তাম্ৰলিপি শিলালিপিকেইটাৰ কথা বিশেষভাৱে মনত ৰাখিব তাৰ ভিতৰতে নিধানপুৰ তাম্ৰলিপিখনৰ কোনে অনুদান জাৰি কৰিছিলে ভাস্কৰ বৰ্মনে নগাজুৰি খনিকৰ গাঁৱৰ ৰক ইনস্ক্ৰিপশ্যনত কি আছে ব আৰু আব্বৰ মাজত পাৰ্থক্য আছে ডুবি কপাৰ প্লেটখন সকলোতকৈ পুৰণা উমাচল ৰক ইনস্ক্ৰিপশ্যনত মহেন্দ্ৰ বৰ্মনৰ বিষয়ে উল্লেখ আছে আৰু ক'ত আছে সেইকেইটা মনত ৰাখিব দেই এখন উমাচলখন গুৱাহাটীৰ নীলাচল পাহাৰত আছে ঠিক আছে আজিলৈ ইমানতে এৰিছোঁ পুনৰ এটা নতুন ভিডিঅ'ত পুনৰবাৰ লগ পোৱাৰ আশাৰে তেতিয়ালৈকে থেংক ইউ